নমস্কাৰ সকলোলৈ আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে নিশ্চয় মনোযোগেৰে চালে কথাটো বুজি পাব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, নহ'লে আধৰুৱা হৈ থাকিব, কথাটো স্পষ্ট বুজি নাপাব। সাধাৰণতে আমাৰ এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা দেখা যায় যে কিছুমানে আমি গাঁৱৰ মানুহক বিচাৰি ফুৰিব লাগে, জনা শুনা মানুহক বিচাৰিব লাগে যাতে মাটি হিচাপটো উলিয়াই ল'ব পাৰোঁ। কিন্তু আপোনালোকে এই কথাটো যদি ভালকৈ বুজি লয়, আপোনালোকে নিশ্চয় নিজে নিজে নিজৰ মাটিৰ হিচাপটো আপোনালোকে উলিয়াব পাৰিব। মই এই টুকুৰা মাটি লৈছোঁ, এইটো চাৰিওপিনে আছে। দিঘে এইটো হ'ল দিগ, এই দুইটা ছাইড হ'ল দিগ আৰু এই দুইটা ছাইড হ'ল প্ৰস্থ বা বহল। দিগ এটা ছাইডত আছে 140 ফুট, আন এটা ছাইডত আছে 120 ফুট আৰু প্ৰস্থ বা বহল এটা ছাইডত আছে 60 ফুট, আন এটা ছাইডত আছে 40 ফুট। এতিয়া এই মাটিটো আমি জুখি হিচাপ উলিয়াবৰ কাৰণে আমি এটা প্ৰথমতে কাম কৰিব লাগিব, দিঘৰ গড়টো উলিয়াব লাগিব। দিঘৰ গড় উলিয়াব লাগিব। আমি দিঘৰ গড় উলিয়াবলৈ হ'লে প্ৰথমতে দুইটা দিগ একলগে যোগ কৰিব লাগে। 140 যোগ 120 ফুট। এতিয়া হ'ল দুইটা যোগ কৰিলে আমাৰ হ'ব 0.62 260 ফুট। 260 ফুট আমি এতিয়া গড় উলিয়াম। যেতিয়া সমানে ভাগ কৰি লৈছোঁ, সমানে ভাগ কৰি লোৱাৰ লগে লগে এইটো হ'ল আমাৰ 130 ফুট। 130 ফুট দিগটো আমাৰ ওলাল 130 ফুট। এতিয়া আমাৰ উলিয়াব লাগে প্ৰস্থ বা বহল। প্ৰস্থৰ গড়টো উলিয়াবলৈ হ'লে আমি একেই নিয়মত কৰিব লাগিব। এটা ছাইডত আছে 60, আন এটা ছাইডত আছে 40 ফুট। এতিয়া দুইটা যোগ কৰিলে হ'ব 100 ফুট আৰু সমানে গড় উলিয়ালে হ'ব 50 ফুট। এতিয়া আমি ইয়াৰ ক্ষেত্ৰফল উলিয়াম। ক্ষেত্ৰফল উলিয়ালে আমাৰ এইটো হ'ব দিগ, যিহেতু দিগ আছে 130 ফুট, 130 পূৰণ 50। এইটো পূৰণ কৰাৰ লগে লগে এইটো হ'ব বৰ্গ ফুট। এতিয়া এই দুইটা পূৰণ কৰিলে আপোনালোকে সহজতে পূৰণটো কৰি ল'ব। এই ছাইডত কৰি ল'ব পূৰণটো। আপোনালোকে মোবাইলতো কৰিব পাৰে, কেলকুলেটৰতো কৰিব পাৰে। 130ৰ লগত 50 পূৰণ কৰিলে কিমান হ'ব? 0 0 5 0 0 5 3 গুণ 15 5 হাতে 1 5 1 গুণ 5 1 6 6500 6500 বৰ্গ ফুট। এতিয়া এইখিনি আমাৰ বৰ্গ ফুটত ওলাল। এই মাটিটোৰ মুঠ মাটি ওলাল 6500 বৰ্গ ফুট। ইয়াক আমি যদি কঠাত লৈ যাওঁ, আমি জানো যে 720 বৰ্গ ফুট মানে 1 কঠা। 720 বৰ্গ ফুট মানে 1 কঠা। তেতিয়াহ'লে আমি কি কৰিব লাগিব? এই কামটো আমি কৰিব লাগিব কি 6500 আমি 720 বৰ্গ ফুটেৰে পূৰণ কৰিব লাগিব, হৰণ কৰিব লাগিব। হৰণ কৰিলে এতিয়া আমাৰ ইয়াৰ যিটো ওলাব আপোনালোকে চাওক
6500ক আমি 720ৰে হৰণ কৰিলে, যিহেতু 720 মানে বৰ্গফুট মানে 1 কঠা, 720 বৰ্গফুটৰে 6500 হৰণ কৰিলে 9.02 কঠা আমাৰ মাটি ওলাল। এতিয়া এইটো কঠাত ওলাল, ইয়াক যদি আমি বিঘালৈ লৈ যাওঁ, আপোনালোকে এটা সহজ হিচাপ জানিব যে 5 কঠাই 1 বিঘা, 5 কঠাই 1 বিঘা। ইয়াত আমাৰ কিমান হ'ব? 9 কঠা আছে। 9 কঠাৰ ভিতৰত যদি 5 কঠা বাদ যায়, তাৰ মানে 1 বিঘা 4 কঠা, 1 বিঘা 4 কঠা। আৰু আপোনালোকে এটা কথা জানিব যে 20 লেচাই হ'ল 1 কঠা আৰু 5 কঠাই হ'ল 1 বিঘা। এই হিচাপটো এনেকৈ উলিয়াই লৈ কঠাত যদি আপোনালোকে উলিয়াব পাৰে, তেতিয়া বিঘালৈ লৈ যাব, আপোনালোকে জানিব 5 কঠাই 1 বিঘা আৰু 20 লেচাই 1 কঠা, 20 লেচাই 1 কঠা, 20 লেচাই 1 কঠা আৰু 5 কঠাই 1 বিঘা। এইখিনি কথা আপোনালোকে জানিলে, যেনেকুৱা ধৰণৰ মাটিৰ আকৃতি হওক, আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ যদি কৰে, এই হিচাপটো আপোনালোকে উলিয়াব পাৰিব আৰু নিজেও বুজি পাব। আপোনালোকে কাগজ কলম লৈ এই হিচাপটো যদি আৰু এবাৰ কৰে, তেন্তে নিশ্চয় ভালকৈ বুজি পাব। আৰু নিশ্চয় আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পালে মোৰ সমাধান চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কিবা বুজিবলৈ বা কিবা পৰামৰ্শ দিবলৈ হ'লে আপোনালোকে কমেণ্ট যোগে জনাব, নিশ্চয় ভাল লাগিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতে বনাই যাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।